ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ। যোৱা নিশা ব্ৰহ্মপুত্ৰৰ খুটি নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ সন্ধানহীন ৰেজ্জাক আলীৰ মৃতদেহ। স্থানীয় লোকে উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। উল্লেখ্য যে যোৱা বুধবাৰে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মহচৰা গাঁৱৰ ৰেজ্জাক আলী নামৰ 13 বছৰীয়া যুৱকজনে ব্ৰহ্মপুত্ৰত মাছ ধৰিবলৈ গৈ সন্ধানহীন হৈছিল। বিগত দুদিন SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাইও উদ্ধাৰ কৰিব পৰা নাছিল যুৱকজনৰ মৃতদেহ। উদ্ধাৰ হোৱা যুৱকজন মহচৰা MV স্কুলৰ 7ম শ্ৰেণীৰ অধ্যয়নৰত ছাত্ৰ আছিল। জানিব পৰা মতে কাছুমাৰা আৰক্ষীয়ে আজি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। যুৱকজনৰ আকস্মিক মৃত্যু হোৱা পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশ। হৈছে আপোনাৰ যোৱা বুধবাৰে 5জন একেলগৰ বন্ধু এই 5জনে গেছিল মাছ মাৰিবলৈ। মাছ ইতিমধ্যে আপোনাৰ মাৰা শেষ। সেই সময়ত ৰেজ্জাক নামৰ ল'ৰাটো গা ধুবলৈ নামিছিল। তেতিয়া বাকী 4জন মানে বেলেগ ঠাইত অলপ আছিল। তেখেতে কিন্তু জনা নাছিল যে তেওঁ গাও ধুবলৈ গৈছিল। কিন্তু যেতিয়া পানীত পৰিছিল তেতিয়া সি চেষ্টা কৰিছিল, তেখেতক মাতিছিল। মাতাৰ পিছত তাহোন 5জন কিন্তু 4জন কিন্তু তাতে উদ্ধাৰ কৰিবলৈ গৈছিল। কিন্তু লাষ্টত মানে উদ্ধাৰ কৰিব নোৱাৰা হ'ল। বাকী 2জন উদ্ধাৰ কৰিবলৈ গৈ আহত অৱস্থাত হ'ল। তেওঁলোকক মেডিকেললৈ প্ৰেৰণ কৰা হ'ল। কিন্তু ৰেজ্জাক আলী দেউতাক জয়নাল আব্দিন গাঁও মহচৰা এখেতক কিন্তু উদ্ধাৰ কৰিব নোৱাৰা হ'ল। তাৰপিছত আমি আৰক্ষীক জনালোঁ, থানাত খবৰ কৰিলোঁ। আৰক্ষী আহি SDRFক জনালে। SDRFে আহি বহুত তদন্ত কৰিলে। 2 দিনমান চেষ্টা কৰিলে, তথাপিও নাপালে। তাৰপিছত আমি যোৱাকালি ৰাতি 10টামান বজাত ইতিমধ্যে নদীৰ সুঁতি দি বাঢ়ি গৈ আছে। কোনোবা এজনে লগ পাইছে যে মৰা এটা গৈ আছে। তেতিয়া তাহোনে আমাক ফোন কৰিছে। আমি পৰিয়ালৰ সহ মানুহখিনি গৈ থানাৰ পৰা আৰক্ষীক লৈ তাৰপিছত আমি যাই কিনে চালোঁ যে হয় এই ৰেজ্জাক আলী নামৰ মানুহজন তাতে বাঢ়ি গৈ আছে। আমি স্পষ্টভাৱে গম পালোঁ যে এইটো ৰেজ্জাক আলী। তেতিয়া আমি তাৰে পৰা উদ্ধাৰ কৰি লৈ আহিলোঁ। অহাৰ পিছত আৰক্ষীয়ে আজি ৰাতিপুৱা 7টামান বজাত আৰক্ষীয়ে পোষ্টমৰ্টম কৰিবলৈ বৰপেটালৈ প্ৰেৰণ কৰিলে, লগত লৈ গ'ল। এতিয়া আপোনাৰ পোষ্টমৰ্টম কৰাৰ পিছত সৎকাৰ কৰিবৰ কাৰণে আমি চেষ্টা চলাম।